প্ৰথম কথা ৰেজাউল কৰিম কোন হয়? ৰেজাউল কৰিম হৈছে এটা বাংলাদেশী মিয়া। আমাৰ কথা স্পষ্ট, এইখন অসম এখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব। ইয়াত ৰেজাউল কৰিমৰ দৰে বাংলাদেশী মিয়াৰ এটা দম্ভালি আমি কোনো কাৰণতে সহ্য নকৰোঁ। দ্বিতীয়তে, বিগত সময়ছোৱাত আমি যিবিলাক কথা কৈ আহিছোঁ, সেই কথাবিলাক এতিয়া আখৰে আখৰে কিন্তু মিলি গৈছে। আমি কৈ আহিছোঁ যে এই মিয়া সোপাই নামনি অসমৰ পিছত এতিয়া সমগ্ৰ উজনি অসমত আগ্ৰাসন চলায়। অসমখনক বাংলাদেশৰ লগত চামিল কৰাৰ লগতে অসমখনক এখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে কাম কৰি আহিছে। আৰু আমচুৱেও বিগত সময়ছোৱাত ঠিক তেনেধৰণে কাম কৰি আহিছে। এতিয়া আমচুৰ পৰা ৰেজাউল কৰিম চৰকাৰে আমচু ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰি সমগ্ৰ উজনি অসমখনক মিয়াৰ আগ্ৰাসন কৰাৰ এক এজেণ্ডা তৈয়াৰ কৰিছে। আৰু কংগ্ৰেছে ইয়াত হাত উজান দিছে, কাৰণ কংগ্ৰেছ মানে মিয়া, মিয়া মানে কংগ্ৰেছ। আৰু ইয়াৰ উচিত কিন্তু প্ৰত্যুত্তৰ দিয়াৰ স্পষ্ট কথা। দ্বিতীয়তে আমি আৰু এটা কথা কৈ দিব বিচাৰিছোঁ। আজি খুদ সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত, গৌৰৱ গগৈ হৈছে যোৰহাটৰ লোকসভা সমষ্টিৰ সাংসদ, এজন সাংসদৰ উপস্থিতিত যেতিয়া এটা মিয়াই যেতিয়া ক'ব পাৰিলে যে শিৱসাগৰখনক ধুবুৰী বনাই দিম, ইয়াতকৈ আৰু কিন্তু লাজৰ বিষয় একো হ'ব নোৱাৰে। গতিকে গৌৰৱ গগৈৰ দৰে বিশ্বাসঘাতক, ৰাষ্ট্ৰদ্ৰোহী, ছদ্মবেশী সাংসদ আমাক কোনো কাৰণতে নালাগে।